নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু চৰকাৰী ঘৰ পালে নে নাই পোৱা কমেণ্ট এটা কৰি জনাওকচোন। আপোনালোকে যদি এতিয়া পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী ঘৰ এটা পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকৰ কাৰণে এটা স্পেচিয়েল খবৰ ওলাইছে। এতিয়া আপোনালোক সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ এনেও লাভ কৰিলেহেঁতেন আপোনালোকে ইন ফিউচাৰ গৈ, কিন্তু এইবাৰ আপোনালোকে খুব সোনকালেই চৰকাৰী ঘৰ লাভ কৰিব। তো কেনেকৈ কি কথা কি ভাল খবৰ ওলাইছে সকলোবিলাক জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে। তো খবৰটোৰ ফালে আগবঢ়াৰ আগতে সকলোলৈকে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে এই খবৰটো জানিব পাৰে। এতিয়া চৰকাৰৰ ফালৰ পৰা যিটো ঘৰ দিয়া হয় সেই ঘৰটো ধনী মানুহৰ কাৰণে থকাৰ যোগ্য নহয়। মানে ধনী মানুহে সেই ঘৰটোত থাকিব নোৱাৰে। কিয়? কাৰণ চৰকাৰে যিকেইটা টকা দিয়ে সেইকেইটা টকাৰে চৰকাৰী ঘৰটো যদি বনাওঁ বুলি ভাবে, চৰকাৰৰ এষ্টিমেট মতে যদি বনাওঁ বুলি ভাবে, একো এডাল নহয়। কাৰণ বস্তুৰ দাম ইমান, হাজিৰাৰ দাম ইমান, তো সেইকাৰণে একোৱেই নহয়। তো মানুহে যদি নিজৰ ফালৰ পৰা এড কৰে তেতিয়া চৰকাৰী ঘৰটো ধুনীয়া হয়গৈ। বাকী দুখীয়া শ্ৰেণী মানুহৰ কাৰণে সেইটোৱে বহুত বেছি, কাৰণ তেওঁলোকে একেলগতে ইমানখিনি টকা গোটাই চৰকাৰী ঘৰ এটা বনাব নোৱাৰে, কিন্তু চৰকাৰৰ ফালৰ পৰা যিটো পায় সেইটোৱে তেওঁলোকৰ কাৰণে যথেষ্ট। এতিয়া আকৌ চৰকাৰী ঘৰটো বহুতো ধনী মানুহে লাগি থাকে, কেনেকৈ দুখীয়াৰ নাম কাটি তেওঁলোকৰ নামটো ভৰাই চৰকাৰী ঘৰ এটা আনিব পাৰোঁ। বহুত ধনী ধনী মানুহে কিন্তু তেনেকৈ লাগি থাকে। কেলৈ চাওক, কাৰণ তেওঁলোকে কি কৰিব, আপোনাৰ 1-1.5 লাখ টকা এটা পাই যাব, তো এইটো বিন্দাছ কামত খটাই দিব, ওপৰৰ মানুহবিলাকক 10-20 হাজাৰ টকা দি দিব। তো এনেকুৱাও বহুতো মানুহ থাকে। তো বন্ধু বান্ধৱীসকল, মোৰ মতে যোনে পাব লাগে, যোন যোগ্য, যিবিলাক দুখীয়া মানুহ তেওঁলোকে পালে বেছি ভাল আছে। এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে। আমাৰ অসম চৰকাৰ লগতে প্ৰত্যেকখন ৰাজ্য চৰকাৰলৈকে নিৰ্দেশনা জাৰি কৰি দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যে নিম্ন পৰ্যায়ত এইবাৰ ছাৰ্ভে হ'ব। নিম্ন পৰ্যায়ত মানে গাঁৱে গাঁৱে এইবাৰ অধিকাৰীসকলে গৈ ছাৰ্ভে কৰিব যে কোন ঘৰ মানুহে চৰকাৰী ঘৰ পোৱা নাই, কোন ঘৰ মানুহে চৰকাৰী ঘৰ পাইছে, সেইবিলাক ছাৰ্ভে কৰিব। আৰু ছাৰ্ভে কৰাৰ পাছতহে তেওঁলোকক চৰকাৰী ঘৰ প্ৰদান কৰিব বুলি জনাইছে। তো ইয়াৰ আগৰ খবৰ এটাত কোনোবা এগৰাকী মহিলাই মোক কমেণ্ট কৰি সুধিছিলে যে কেৰেলাত থাকি কাম কৰি ঘৰটো বনাইছে, তো সেই ঘৰ মানুহে চৰকাৰী ঘৰ পাবনে নাপাব। এতিয়া হিচাপ মতেতো পাব লাগে, কাৰণ তেওঁলোকতো আপোনাৰ মধ্যবিত্ত মানুহ, কেৰেলাত আছে, ভাল উপাৰ্জন কৰিছে, কৰি চৰকাৰী ঘৰ বনাইছে, নিজৰ ঘৰটো বনাইছে। তো সেইবুলি চৰকাৰী ঘৰৰ পৰা মোৰ মতে বঞ্চিত হ'ব নালাগে। বাকী দেখা যাওক, সেইটো চৰকাৰে জানে, চৰকাৰে বুজিব চৰকাৰী ঘৰ দিব নে নিদিব। বাকী খবৰটো হৈ গ'ল এইটোৱেই যে আপোনালোক সকলোৱে এইবাৰ চৰকাৰী ঘৰ পাব, আৰু যিসকলে কেন্দ্ৰ চৰকাৰৰ পৰা চৰকাৰী ঘৰ নাপায় তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব। মানে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে। মুঠৰ ওপৰত এইবাৰ মেক্সিমাম লোকেই চৰকাৰী ঘৰ পাই যাব, মেক্সিমাম লোকেই চৰকাৰী ঘৰ পাই যাব, আৰু খুব সোনকালে আপোনালোকৰ কাৰণে লিষ্টটো জাৰি কৰা হ'ব বুলি জনাইছে। এতিয়া কেতিয়ালৈ জাৰি কৰে, খুব সোনকালে কৰিব, চব কৰিবতো কৰিবই আৰু। তো মানে প্ৰথমতে ছাৰ্ভে চলিব, তাৰপিছত লিষ্ট জাৰি কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱেই। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজিলোঁ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।